মাৰিছে, গাড়ী ভাঙিছে। বৰ্তমান আজিৰ ঘটনা আজি ঘটনা গাড়ী ভাঙিছে, আজি গাড়ী ভাঙিছে বহুত ল'ৰা আহিছে। এনে উৎপাত পাগল অশিক্ষিত মানুহ। আজি গাড়ী ভাঙিছে কি ৰাতিপুৱা লাবান আছে। আজি গাড়ী ভাঙিছে পুলিচ বজাৰ আহিব পৰা নাই, পুলিচ বজাৰ পুৰা ষ্ট্ৰিক্ট, কিন্তু লাভ আছে। এতিয়া বৰ্তমান অলপ ঠিক আছে, পুলিচ আজি গাড়ী ভাঙিছে ওলাই আহিছো। তেতিয়া মাৰপিট এতিয়া বৰ্তমান কৰা নাই, এতিয়ালৈকে হোৱা নাই। ৰাতিপুৱা মানে কি আপোনাৰ গাড়ীবিলাক আহিব দিয়ে যাব দিয়া নাই, কিন্তু যোৱাকালিতো মাৰপিট দিছে। আজি গাড়ী ভাঙিছে কি আজি গাড়ীটো ৰাতিপুৱা ভাঙিছে ন, কেইখনমান ভাঙিছে এখন তিনিখন দেখিছো আমি। সেইটোতো কোৱা নাই এতিয়ালৈকে। আপোনালোকে আবদ্ধ হৈ আছিলে? আমিতো আবদ্ধ হৈছিলো, আমি কিবাকে আহিছো, পলাইছো তাৰ পৰা। আৰু বহুত মানুহ আছে এতিয়া, বহুত মানুহ আছে, পলাই আহিছো তাৰ পৰা। আমি তিনিখন গাড়ী চেঞ্জ কৰি আহিছো, চবেই ফাইদা লৈছে। মাৰিলে হয়, লাভ পালে আমাকো মাৰিলে। গাড়ী নাম্বাৰ অৱস্থা অসমৰ গাড়ী না সেইখন। আমি এতিয়া বৰ্তমান ঠিকে আছে। এতিয়া যোৱাকালি অকণমান বেয়া আছিলে, এতিয়া ঠিকে আছে। এতিয়া গাড়ীবিলাক নাকাব, অসমত যাব দিয়া নাই। আৰু মাৰপিট কালি ৰাতি কেনেকুৱা অসুবিধাৰ সন্মুখীন হৈছে? অসুবিধা বুলি ক'লে কি ক'ম, আমি কাম কৰিবলৈ গৈছিলোঁ তাত, মেডিকেল দিব। তাত আপোনাৰ কাম কৰিব দিয়া নাই, ল'ৰাবিলাকক যাকে পাইছে তাক মাৰিছে। কিন্তু অসমৰ বুলি নাই, সিহঁতৰ গাড়ীও জ্বলাইছে, অসমৰ গাড়ী যোন পাইছে তাকে জ্বলাই দিছে। মানে আপোনালোকে কিহৰ কাৰণে তাত কাম কৰিব পৰা নাই ন, গাড়ী নাই, বন্ধ, খাবলৈ দোকান নাই, আহিবই লাগিব ন।